আমি যে থিয় হয়ে আছে আপোনালোকৰ চাই আছে নিশ্চয় আপোনালোকৰ ক্যামেৰা পাৰ্সনে দেখুৱাব আমাৰ এই কালাচানপাৰা গাঁও হাতীতৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও এই গাঁৱত একমাত্ৰ যাতায়াতৰ যেটো পথ আমাৰ কালাচানপাৰা গাঁৱৰ পৰা তামহাট বা বিভিন্ন অঞ্চললৈ যোৱাৰ কাৰণে একমাত্ৰ পথটো অতিৰিক্ত বৰষুণৰ ফলত গড়কাপ্তানি পথে ইতিমধ্যে পানীত উটুৱাই লৈ গৈছে যাৰ ফলত আমাৰ এত্তৰ অঞ্চল বৃহত্তৰ অঞ্চল ইয়া কালাচানপাৰা নহয় লগতে আমাৰ চগুনচৰা গিদ্দিঙাগুটি বা তালুৱা বা আমাৰ লাউগুটি বেংগল ওয়েস্ট বেংগলৰ যেটো যোগাযোগৰ একমাত্ৰ পথ এই পথখন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে যাৰ ফলত এত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন ধৰণৰ মানুহৰ যাতায়াতৰ একেবাৰে বন্ধ হৈ গৈছে আৰু লগতে ইয়াৰ আৰু এটা ডাঙৰ প্ৰব্লেম হৈ গৈছে যে এই ৰাস্তাখন বন্ধ হোৱাৰ ফলত ইমাৰ্জেন্সি সময়ত কেতিয়াবা ৰোগী চুৰি লৈ যোৱাৰ কাৰণে যদি লৈ যাব লাগে বাহিৰলৈ ইয়াৰ কোনো বিকল্প পথ নাই গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বা বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছো যাতে অতি সোনকালে এই ৰাস্তাটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে নহলে আৰু বেছি ক্ষতি সাধন হ'ব